বহুতে মোক সুধি থাকে যে বাইদেউ আপুনি চুলিত কি কালাৰ কৰে। আজি মই দেখুৱাম আপোনালোকক মই চুলিত কি কালাৰ কৰোঁ আৰু মই প্ৰত্যেক মাহতে চুলি এইখিনি মই কালাৰ কৰিব লাগে যিহেতু আৰু মোৰ এই চুলিখিনি কালাৰ কৰা প্ৰায় 20 বছৰমান হৈছে আৰু মোৰ এই চুলিখিনি যেনে হেনে হৈ আছে তাৰ কাৰণটো হৈছে ইয়াত কোনো কেমিকেল মই মিক্স নকৰোঁ। বলক আপোনালোকক দেখুৱাই আছোঁ কি কালাৰ মই ল'বলৈ যাওঁ। এতিয়া চুলিখিনি কিন্তু ডিপ কালাৰ কৰিবলৈ কাৰণে প্ৰত্যেক মাহতে ব্যৱহাৰ কৰিব লাগিব। আৰু এটা হৈছে গুৰুত্বপূৰ্ণ কথা, মানে বহুতে কয় যে চুলিখিনিতো কালাৰ কৰিবলৈ আছে কিন্তু ধুব লাগে একেবাৰে কালাৰ কৰি পেলাই ধুওঁ, কিন্তু নহয়। চুলিত যিকোনো কালাৰ কৰাৰ আগত আপুনি ধুনীয়াকৈ শ্বেম্পু দি পেলাই ধুই মেলি একেবাৰে ধুনীয়াকৈ শুকুৱাই মেলি তাৰ পাছতে চুলিত কালাৰ কৰিব লাগে। আৰু এইটো চাওক, এইটো হৈছে মোৰ চুলি কালাৰৰ গছ, মানে জেতুকা পাত। আজি 20 বছৰমান আগৰ পৰা এইটো মই ব্যৱহাৰ কৰি আহিছোঁ জেতুকাৰ পাতটো, আৰু প্ৰত্যেক মাহতে মই কৰোঁৱে মানে এই জেতুকাৰ পাতটো। ইয়াতে মই কোনো কেমিকেল মিক্স নিদিওঁ। আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখুৱাম জানিবা কেনেদৰে মই ব্যৱহাৰ কৰিলোঁ। আৰু কালাৰ কৰাৰ পাছত এইটো হৈ গ'ল মোৰ ফাইনেল লুক। কেনে লাগিল অকণমান জনাব, ভাল লাগিলে ব্যৱহাৰ কৰিব।